কৰিবলগীয়া মন্দিৰটোৰ আধাৰশিলা অনুষ্ঠানত যোগদান কৰিবলৈ পাই আনন্দিত হ'লো। লখিমপুৰত বান পৰিস্থিতি চাবলৈ যাম, সেইকাৰণে যিমান সময় থাকিব লাগিছিল থাকিব নোৱাৰিলোঁ। ৰাইজক মোৰ শ্ৰদ্ধা আজি এই মুহূৰ্তত আমাৰ লখিমপুৰ জিলাত ৰঙা নদীত এটা মথাউৰি ভাঙিছিলে, তাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে, বৰাক উপত্যকাতো পানী বাঢ়ি আছে। কিন্তু এক প্ৰকাৰ ক'ব গ'লে এতিয়ালৈকে আমি যিটো বানপানী বুলি ক'লে ভয়াৱহ পৰিস্থিতিৰ কথা ভাবোঁ, সেইটো এতিয়ালৈকে আহি পোৱা নাই। কিন্তু সময়ো বহুত আছে, এইটো আৰম্ভণিহে। গতিকে মই অনুৰোধ কৰিম যাতে সকলো ৰাইজে সতৰ্ক হৈ থাকে, বান পৰিস্থিতিৰ সৈতে আমি যাতে মোকাবিলা কৰিব পাৰোঁ। যিজন ব্যক্তিৰ 4টা পৰিয়াল, তাৰে 3জনে বিদেশী। আকৌ অসমত আমি বিদেশী বহিষ্কৰণৰ বাবে দিনে ৰাতিয়ে লাগি আছো। গতিকে তেওঁৰ কথাত উত্তৰ দি লাভ নাই। 10 ছেপ্টেম্বৰত যি ক'ব লাগে মই আপোনাক ধন্যবাদ জনাইছে। এই 1.5 বছৰতে আপুনি ধন্যবাদ জনোৱাৰ কথা একো নহয়। কথাটো হ'ল যে যিজন মানুহৰ পৰিয়াল 3জনে বিদেশী, তেওঁ বিদেশীৰ কাৰণে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব, সেইকাৰণে মোক ধন্যবাদ জনাবলগীয়া একো নাই। অসমৰ মানুহে তেওঁক ভালকৈ ধন্যবাদ জনাব। মহামান্য গড়াল তালুকৰ 98 বছৰ ইতিমধ্যে আমাৰ পাৰ হৈ গৈছে আৰু আমি এবছৰ পিছতে শতবাৰ্ষিকী আমি পালন কৰিম। আৰু তাৰ পাক মুহূৰ্তত আমি এটা মণিকূট নিৰ্মাণৰ কাৰণে আমি এটা আঁচনি প্ৰস্তুত কৰি আমাৰ অভিযন্তাৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা আজি মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰি আনি আজি তেখেতৰ দ্বাৰা আমি এই যিটো মণিকূট তাৰ শুভ আৰম্ভণি আমি কৰিলোঁ, আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাক 25 লাখ টকা মণিকূটৰ বাবদ ঘোষণা দি গৈছে আৰু পৰৱৰ্তী সময়তো তেখেতে আমাৰ লগত আলোচনা কৰি সহায় সহযোগৰ এটা আশ্বাস দিছে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক গড়াল তালুকৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি ৰাইজৰো কিছু সহায় সহযোগত এই অনুষ্ঠানটো আগুৱাই নিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আপোনালোকৰ চেনেলটোক আমি ধন্যবাদ জনাইছোঁ, আমাৰ এই অনুষ্ঠানটোত আহি আপোনালোকে যে আজি সহযোগ কৰিছে আৰু আমাৰ এই অনুষ্ঠানটোৰ যাতে প্ৰচাৰৰ কাৰণেও আপোনালোকে আগবাঢ়িছে, তাৰ বাবে আপোনালোকৰ এই চেনেলটোক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে NRLৰ ফালৰ পৰা আমাৰ আজাৰা যিখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছিলে আমাৰ গড়াললৈ স্থানান্তৰ হৈছে আৰু তাত এখন এম্বুলেঞ্চ দিছে। আৰু সেই এম্বুলেঞ্চখনো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত ৰাজহুৱাভাৱে সেইখন উদ্বোধন কৰিছে আৰু সেইখন ৰাইজক উপহাৰ দিছে এম্বুলেঞ্চখন। তাত যাতে ৰাইজৰ কিবা অসুবিধা হ'লে যাতে সহায় হয়, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। Stay informed, stay ahead. News NE 365.